নমস্কাৰ সকলোকে। আজিৰ এই ভিডিঅ'টো বিশেষকৈ বনোৱা হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ যিসকলে পৰীক্ষা দি আছে। যিহেতু এখন বিষয়ৰ পৰীক্ষা আছে 5 মাৰ্চ তাৰিখে, ইতিমধ্যে বহুত দিন আছে। আমি এটাকৈ চেপ্টাৰৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন, যিসমূহ প্ৰশ্নৰ 100% কমন বুলি আমি ক'ব পাৰি, এইসমূহ প্ৰশ্নৰ উত্তৰ নোচোৱাকৈ পৰীক্ষালৈ তোমালোক নাযাবা মুঠতেই। এইসমূহ অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন, যিবোৰ অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আমি আগবঢ়াইছোঁ প্ৰথম চেপ্টাৰৰ, আজি ডিছকাছ কৰিবলৈ আগবাঢ়িছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোলৈ এটাই ৰিকুৱেষ্ট, যাতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে। আমি প্ৰত্যেকটো চেপ্টাৰৰ অতি সোনকালে প্ৰত্যেক দিনা প্ৰতিটো চেপ্টাৰৰ আমি ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি প্ৰভাইড কৰিম। আজি আমি ডিছকাছ কৰিম চেপ্টাৰ 1, ডেভেলপমেণ্ট অফ ছেকেণ্ডাৰী এডুকেশ্যন ইন ইণ্ডিয়া এণ্ড আছাম। এই চেপ্টাৰৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন অহাৰ সম্ভাৱনা আছে। দীঘল প্ৰশ্ন 4 মাৰ্ক আৰু 6 মাৰ্কৰ কাৰণে। সেইসমূহৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল, শিক্ষা আৰু উৎপাদনমুখিতা সম্পৰ্কে কোঠাৰী আয়োগে দিয়া পৰামৰ্শসমূহ আলোচনা কৰা। এইটো খুবেই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, তোমালোকে নোট ডাউন কৰি যাবা। প্ৰথম চেপ্টাৰৰ পৰা 9টা দীঘল প্ৰশ্ন আগবঢ়াইছোঁ। দ্বিতীয়টো হৈছে ডিছকাছ দ্য 5 ইম্পৰ্টেণ্ট ৰিকমেণ্ডেশ্যন গিভেন বাই নেশ্যনেল এডুকেশ্যন পলিচি 1986। এইটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন। ৰাষ্ট্ৰীয় শিক্ষানীতি 1986-এ আগবঢ়োৱা পৰামৰ্শসমূহ আলোচনা কৰা। এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। এইটো 100% আহিবই এইটো এক্সামত, তোমালোকে নোচোৱাকৈ নাযাবা। এতিয়ালৈকে যদি পঢ়া নাই, সোনকালে পঢ়ি লোৱা। পৰৱৰ্তী প্ৰশ্নটো হৈছে, হোৱাট আৰ দ্য ৰিকমেণ্ডেশ্যনছ টু ছল্ভ দ্য প্ৰব্লেমছ অফ ছেকেণ্ডাৰী এডুকেশ্যন ইন আছাম। অসম মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ সমাধানৰ বাবে পৰামৰ্শসমূহ কি কি? এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। পৰৱৰ্তী প্ৰশ্নটো হৈছে, ডিছকাছ দ্য প্ৰব্লেমছ অফ ছেকেণ্ডাৰী এডুকেশ্যন ইন আছাম। অসম মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ আলোচনা কৰা। পৰৱৰ্তী প্ৰশ্নটো আমি আলোচনা কৰাৰ আগতে এটা কথা কৈ দিওঁ, যোৱা বছৰ এইটো চেপ্টাৰৰ পৰা 6 নম্বৰী প্ৰশ্ন অহা নাই। গতিকে এইবাৰ এটা বা দুটা 6 নম্বৰী প্ৰশ্ন থাকিবই, তোমালোকে এক্সামত পাবাই। গতিকে এইটো চেপ্টাৰ ভালকৈ অধ্যয়ন কৰিবা। প্ৰশ্নটো হ'ল, কোঠাৰী আয়োগৰ পৰামৰ্শ অনুযায়ী মাধ্যমিক শিক্ষাৰ গাঁথনিটোৱে কি সূচায়? চমুকৈ আলোচনা কৰা। অথবা 10+2+3 ষ্ট্ৰাকচাৰটো বিষয়ে চমুটোকা লিখা, শ্বৰ্ট নোট লিখা। এইটো তোমালোকে পাব পাৰা এইবাৰ পৰীক্ষাত। পৰৱৰ্তী প্ৰশ্নটো হৈছে, ডিছকাছ দ্য পাৱাৰ এণ্ড ফাংচনছ অফ দ্য আছাম ছেকেণ্ডাৰী এডুকেশ্যন বৰ্ড, অৰ্থাৎ ছেবা বৰ্ডৰ যি পাৱাৰ্ছ এণ্ড ফাংচন আছে, সেইবোৰ লিখিবলৈ দীঘল প্ৰশ্ন আহিব পাৰে। অৰ্থাৎ মাধ্যমিক শিক্ষা আইন অসম 1951-ৰ দ্বাৰা প্ৰদান কৰা অসম মাধ্যমিক শিক্ষা বৰ্ডৰ ক্ষমতা আৰু কাৰ্যসূচীসমূহ আলোচনা কৰা। এইটো এনেকুৱা প্ৰশ্ন আহিব পাৰে। তোমালোকে প্ৰশ্নটো বুজিবলৈ চেষ্টা কৰিবা। ইয়াত অলপ ঘূৰাই পকাই দিছে, তথাপিও প্ৰশ্নটো সহজ আছে। প্ৰশ্নবোৰ বুজিবলৈ চেষ্টা কৰিবা। এনেকৈ প্ৰশ্নবোৰ অলপ ঘূৰাই পকাই দিব, ইয়াতে এটা লাইন এড কৰিছে। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম। 7 নম্বৰ প্ৰশ্নটো হৈছে, ৰাইট 4 ডিফেক্টছ অফ ছেকেণ্ডাৰী এডুকেশ্যন ছিষ্টেম অফ ইণ্ডিয়া এজ পইণ্টেড আউট বাই ছেকেণ্ডাৰী এডুকেশ্যন কমিশ্যন। অৰ্থাৎ মাধ্যমিক শিক্ষা আয়োগে আঙুলিয়াই দিয়া ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষা ব্যৱস্থাৰ 4টা আসোঁৱাহ আলোচনা কৰা। এইটো আহিব পাৰে, এটা যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৰু 2 নম্বৰী প্ৰশ্নৰ কাৰণে তোমালোকে ইমান চিন্তা কৰিবলগীয়া বিষয় একো নাই। 2 নম্বৰৰ কাৰণে এইটো চেপ্টাৰৰ পৰা হোৱাট ইজ অপাৰেশ্যন ব্লেকবৰ্ড, ECCE, আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন, তাৰপাছত বৃত্তিমুখী শিক্ষা কি, তাৰপাছত ভকেশ্যনেল এডুকেশ্যন, হোৱাট ইজ ভকেশ্যনেল এডুকেশ্যন, এইবোৰেই আহিব। গতিকে ইমান চিন্তা কৰিবলগীয়া বিষয় একোৱে নাই। 2 নম্বৰৰ কাৰণে সহজ আহিব। এইবোৰৰ মই যিবোৰ কৈছোঁ বা এই দীঘল প্ৰশ্ন যিবোৰ আগবঢ়াইছোঁ, এইবোৰৰ পৰা যিকোনো 2টা পইণ্ট লিখিবলৈ আহিব, তেনেকুৱা আহিব। পৰৱৰ্তী লং কুৱেশ্যন আৰু এটা আছে, গুৰুত্বপূৰ্ণ প্ৰশ্ন, মাধ্যমিক শিক্ষা বুলিলে কি বুজা? স্বাধীনতাৰ পিছত অসম মাধ্যমিক শিক্ষাৰ বিকাশ সম্পৰ্কে আলোচনা কৰা। হোৱাট ডু ইউ মেইন বাই ছেকেণ্ডাৰী এডুকেশ্যন? ডিছকাছ এবাউট দ্য ডেভেলপমেণ্ট অফ ছেকেণ্ডাৰী এডুকেশ্যন ইন আছাম আফটাৰ ইণ্ডিপেণ্ডেঞ্চ। এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, এইটো আহিব পাৰে। আৰু পৰৱৰ্তী চেপ্টাৰৰ কাৰণে মই অতি সোনকালে তোমালোকক ভিডিঅ'ৰ যোগেদি মই প্ৰদান কৰিম। গতিকে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে সোনকালে ছাবস্ক্ৰাইব কৰি ৰাখা পৰৱৰ্তী চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যনৰ কাৰণে। আৰু দীঘল প্ৰশ্ন এইটো চেপ্টাৰৰ পৰা এইখিনি চালেই তোমালোকৰ কমন 100% পৰিবই। তোমালোকে নিশ্চিন্ত থাকা আৰু ইমান চিন্তা কৰাৰ বিষয় একো নাই। এইখিনিতে তোমালোকৰ পৰা বিদায় লৈছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। থেংক ইউ।